পৰশুৰামৰ আন নামবোৰ হ'ল ৰাম যমদগ্ন, বীৰৰাম, ৰামভদ্ৰ, ভাৰ্গৱৰাম। কাৰ্তবীৰ্য অৰ্জুনে ঋষি যমদগ্নিক হত্যা কৰাৰ পিছত ভাৰ্গৱৰাম প্ৰতিশোধত জ্বলি উঠে আৰু অজয় যোদ্ধা হোৱাৰ বাবে আৰু ঐশ্বৰিক অস্ত্ৰ লাভৰ বাবে মহেন্দ্ৰ পৰ্বতত শিৱৰ কঠোৰ তপস্যাত নিমগ্ন হয়। শিৱই সন্তুষ্ট হৈ অজয় কুঠাৰ দান কৰে। কুঠাৰ পোৱাৰ পিছত ভাৰ্গৱৰামৰ আন এটা নাম হয় পৰশুৰাম। এই কুঠাৰেৰে তেওঁ 21 বাৰ অত্যাচাৰী ৰজা, অশুভ শক্তি, অপৰাধী আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰিছিল। মানুহৰ ৰক্তেৰে 5টি হ্ৰদ পূৰ্ণ কৰাৰ পিছত 21 বাৰ মানুহৰ ৰক্তেৰে হাত ৰঞ্জিত হোৱাৰ পিছত পৰশুৰামৰ অনুশোচনা হৈছিল। নৰহত্যাই পৰশুৰামক অশান্ত কৰি তুলিছিল। তেওঁ কৈলাশলৈ গ'ল আৰু শিৱক প্ৰাৰ্থনা কৰি তাৰ উপায় বিচাৰিলে। শিৱই আত্মশুদ্ধি আৰু শান্তিৰ বাবে গভীৰ ধ্যানত বহিবলৈ উপদেশ দিলে। ত্ৰেতা যুগত শ্ৰীৰামক লগ পোৱাৰ পিছত সেই কুঠাৰখন তেওঁ শ্ৰীৰামক দান দিয়ে।